আজি প্ৰেতপক্ষ শেষ হ'ব। প্ৰেতপক্ষ মানে আমাৰ যিসকল অপদেৱতা থাকে সেইসকল কিছুদিনৰ কাৰণে সুপ্ত হৈ থাকে আৰু প্ৰেতপক্ষৰ অন্ত পৰে। প্ৰেতপক্ষৰ অন্তৰ পিছতে দেৱী পক্ষ আৰম্ভ হয় আৰু দেৱী পক্ষৰ আৰম্ভণিৰ দিনাই আমাৰ বিশ্বাস যে আমাৰ পিতৃপুৰুষৰ প্ৰতি শ্ৰাদ্ধ হয় আৰু দেৱী হিমাদ্ৰীৰ পৰা মৰ্ত্যলৈ গমন কৰে। এই গমন কৰোঁতেই আমি দেৱীক আদৰিবৰ কাৰণে আমাৰ মৰ্ত্য মানৱে এটা শোভাযাত্ৰাৰে তেখেত আদৰণি জনাই শোভাযাত্ৰা কৰিব লাগে। এয়াই আৰু এই শ্ৰাদ্ধটো কৰিলে পাৰ্বণ শ্ৰাদ্ধ বুলি কোৱা হয়। এই শ্ৰাদ্ধ কৰিলে সকলো যিসকল অপঘাতী হৈ মৰে সেই সকলো প্ৰেতেও আৰু জীৱ জন্তু সকলোৱে পিণ্ড পায় বুলি আমাৰ বিশ্বাস আৰু সেইকাৰণে আমাৰ এই শোভাযাত্ৰাৰ পিছতে আজি পাৰ্বণ শ্ৰাদ্ধ হ'ব। পাৰ্বণ শ্ৰাদ্ধৰ অন্তত মহালয়াৰ আজিৰ দিনটো কাৰ্যসূচী অন্ত পৰিব। এতিয়া শোভাযাত্ৰাৰ পৰা ঘূৰি অহাৰ পিছতে আমাৰ মন্দিৰত সকলো ৰাইজৰ সহযোগত পাৰ্বণ শ্ৰাদ্ধ আৰম্ভ হ'ব। পাৰ্বণ শ্ৰাদ্ধৰ পিছতে আজি দিনটোৰ কাৰ্যসূচী শেষ হ'ব। মই আছোঁ শোভাযাত্ৰাৰ দায়িত্বত। খোজকাঢ়িবলৈ আহিছোঁ। খোজকাঢ়িবলৈ আহিছোঁ দেৱী আশীৰ্বাদ পাম বুলি। গাবিলাকো ভাল নহয় যাতে নিজৰ লগতে সকলোৱে ভাল হওক আহিছোঁ ওলাই। ঘৰ বাদলিপাৰা। নাই এইবাৰ প্ৰথম। আমি বহুত আনন্দ উপভোগ কৰি আছোঁ। ভাল লাগিছে। এবছৰ হৈ গ'ল কেনেকৈ গ'ল গুচি গমেই নাপাওঁ। শাৰদীয় দুৰ্গা পূজা ভাল লাগিছে। ভাল থাকিবলৈ শুভেচ্ছা জনাইছোঁ। চবকে শুভেচ্ছা জনাইছোঁ। ভাল থাকিলে পূজাটো ভাল যাব লাগে মানে সবাই ভালে থাকে আৰু মজা লাগে আৰু ইমান ধুনীয়া ইমান মানুহ হৈছে কিমান মনটো ভাল লাগিছে। এক বছৰ আগত হৈছে আকৌ এক বছৰ আহিছে বৰ মজা লাগিছে। সবাই যেনে ভাল থাকে মা চবকে ভাল ৰাখে সেইটোকে কামনা কৰিছোঁ। আপোনালোকেও ভাল থাকক আমিও ভাল থাকোঁ। চবক যিমান মানুহ আছে চবকে ৰাতিপুৱা ওলাই আহিছোঁ 4:30 ওলাইছোঁ মই। তাৰপিছত আজি বছৰটোৰ কাৰণে আমি মানে অপেক্ষা কৰি থাকোঁ। মানে এই মূলা হলটো দেখিবলৈ ইমান ভাল লাগে। মানে চবে যে ভাল থাকোঁ এইটো বছৰ আশা লৈ চবে ওলাই আৰু চবৰ লগত মানে ভাল লাগে আৰু। এই আমাৰ ঘৰ হৰিজুৱা ৰোড গোলাঘাট। আৰু তাৰমানে দুৰ্গা পূজাৰ পৰিৱেশ আৰু শৰতৰ আগমন বুলি ক'লে মানুহৰ মন প্ৰাণ বহুত হেৰি হৈ যায়। কাৰণ শেৱালি ফুলাৰ পৰা এটা মধুময় মানে পৰিৱেশ হয় ৰাতিপুৱা আৰু আজি ইমানখিনি মানুহৰ মাজত মানে ঠাই আহি নিজকে বৰ ভাল লাগিছে আৰু দুৰ্গা পূজা আগমন হৈছে গতিকে খুব ভাল লাগিছে। আৰু দুৰ্গা পূজা বুলি ক'লে মানুহৰ অতি আনন্দ আৰু খুব ভাল লাগে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333